ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই ক্লাছ 8ৰ অনুশীলনী 3.1ৰ 4 নম্বৰৰ অংক যিখিনি আছে সেইখিনি মই কৰি দেখুৱাম। এতিয়া 1 নম্বৰ অংকটো কৰি দেখুৱাই আছোঁ। 1 নম্বৰ অংকটো দিয়া আছে, ইয়াত চোৱা, ডায়েগ্ৰামটো চোৱা। ইয়াৰ ভেলুটো ওলাব লাগে। কোনকেইটা দিয়া আছে? 115 ডিগ্ৰী, 95 ডিগ্ৰী, 105 ডিগ্ৰী আৰু কিমান আছে? 120 ডিগ্ৰী। এতিয়া মই অংকটো কৰি আছোঁ, তোমালোকে চোৱা। লিখিম চিত্ৰৰ পৰা পাওঁ প্ৰথমত ধৰা এটো লিখিলোঁ, a প্লাছ 115 ডিগ্ৰী প্লাছ পিছত আছে 95 ডিগ্ৰী প্লাছ 105 ডিগ্ৰী প্লাছ 120 ডিগ্ৰী ইকুৱেল টু ইয়াত লিখি দিয়া কিমান? 540 ডিগ্ৰী। ইয়াত ইমপ্লাইজ দিয়া, ইয়াত ইমপ্লাইজ দি পেলাই ইয়াত এ লিখা প্লাছ ইয়াত যিকেইটা কোণ আছে গোটেইখিনি যোগ কৰি দিয়া। ইয়াত আছে 5, আমি এককৰ ঘৰৰ অংককেইটা আগতে লৈ আছোঁ, ধৰা 5 আছে, আমি এনেকৈ যোগ কৰিব পাৰিম ডাইৰেক্ট। ইয়াত আছে 5, 5, 5, 5, 10, 10 5 কিমান? 15, 5, 7 কিমান? 1, 2 3, 3 আৰু 9 কিমান? 12, 1 কিমান? 13, 3, 7 গ'ল কিমান? 1, 1, 2, 3, 4 কিমান হ'ল? 435 ডিগ্ৰী। ইয়াত ইকুৱেল দিয়া কিমান আছে? 540 ডিগ্ৰী। ইয়াত ইমপ্লাইজ দিয়ে এ ইকুৱেল টু 540 ডিগ্ৰী প্লাছ আছে, ইফালে গ'লে কি হ'ব? মাইনাছ হ'ব। এইটো মাইনাছ 435 ডিগ্ৰী। এ ইকুৱেল টু মাইনাছ কৰি দিয়া। ইয়াত 10 শূন্য আছে, 10 হ'ব, 10 পৰা 5 গ'ল কিমান? 5 হ'ব। ইয়াত কিমান আছে? 3 আছে, 3 পৰা 3 গ'ল 0, 5 পৰা 4 গ'ল কিমান? 1, কিমান? 105 ডিগ্ৰী। এইটো এনচাৰ। এতিয়া আমি 2 নম্বৰ অংকটো কৰিম। আমি জানো যে বহুভুজৰ অন্তঃকোণৰ সমষ্টি নিৰ্ণয় কৰা সূত্ৰটো হৈছে টুৱাইছ এন মাইনাছ 4 ইনটু 90 ডিগ্ৰী। গতিকে আমি এইটো সূত্ৰৰ পৰা অংকটো কৰিম। ইয়াত চোৱা তোমালোকে। আমি জানো যে বহুভুজৰ অন্তঃকোণৰ সমষ্টি ইকুৱেল, আমি কি জানো? টুৱাইছ এন মাইনাছ 4 ইনটু কিমান? 90 ডিগ্ৰী ইকুৱেল দিয়া। ইয়াত চোৱা, ইয়াত এনটো হৈছে বাহু। আমি এই যিটো চিত্ৰ তোমালোকক দেখুৱাই আছোঁ, ইয়াত চোৱা, এই যিটো চিত্ৰ, এই চিত্ৰটোত বাহুকেইটা দিয়া আছে 1 2 3 4 কেইটা আছে? 5টা। গতিকে এনৰ মান কিমান ধৰিব লাগিব? 5 ধৰিব লাগিব। এতিয়া 2 ইনটু 5, 2 ইনটু 5 মাইনাছ 4 ইনটু 90 ডিগ্ৰী ইকুৱেল 2 5 গুণ 10, 10 পৰা 4 গ'ল কিমান? 6, 2 5 গুণ ডাইৰেক্ট কৰিছোঁ এইটো, 2 5 গুণ 10, 10 পৰা 4 গ'ল কিমান? 6 ইনটু কিমান? 90 ডিগ্ৰী। তো ইকুৱেলটো কিমান হ'ল? 6 9 গুণ 54, 540 ডিগ্ৰী। এতিয়া আমাৰ ইয়াত আমি পাইছোঁ কি? ইয়াত চোৱা, ইয়াত আমি কেইটা কোণ দিয়া আছে? 1 2 3 4 5টা দিয়া আছে। গতিকে এইকেইটাৰ যোগফল কিন্তু আমি কিমান পাইছোঁ? 540। গতিকে আমি 540ক 5ৰে যেতিয়া হৰণ কৰিম তেতিয়াহ'লে কাৰ মান পাই যাম? এৰ মান পাই যাম। অৰ্থাৎ এতিয়া আমি লিখিম এতেকে
প্ৰতিটো অন্তঃকোণৰ মাপ ইকুৱেল আমি কি কৰিম 540ক 5ৰে হৰণ কৰিব লাগিব 540ক 5ৰে হৰণ কৰি দিওঁ 5ৰ পাছত কেইবাৰ যাব এবাৰ ডিগ্ৰী দিয়া 5ৰে 5 হৰণ কৰিলে এবাৰ যাব 4 কেইবাৰ যাব 0 বাৰ তাৰপিছত 0টো নামি 40 হ'ব 5 7 গুণ কিমান 40 কিমান হৈছে 108 ডিগ্ৰী গতিকে প্ৰতিটো অন্তঃকোণৰ মাপ 108 ডিগ্ৰী অৰ্থাৎ দেখে এর মানটো আমি পাই গ'লো কিমান 108 ডিগ্ৰী এইটো এতিয়া আমি বিৰ মানটো ওলাম ইয়াত চিত্ৰটোৰ বিৰ মান ওলাব দিছে এটাকে লিখা এটাকে বি ইকুৱেল টু লিখিবা ইয়াত এইটো এটা সৰল কোণ হ'ব এইটো লিখিবা তোমালোকে 108 এটা সৰল কোণ ইমান 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা যেতিয়া 108 ডিগ্ৰীটো বাদ দিবা তেতিয়া আমি বিৰ মান পাই যাম গতিকে বিৰ মানটো হ'ব ইয়াত 180 ডিগ্ৰীৰ পৰা 108 ডিগ্ৰী বাদ দিয়া কিমান হ'ব 72 ডিগ্ৰী টু এনচাৰ এতিয়া আমি 3 নম্বৰ অংকটো কৰি আছোঁ এটা একেবাৰে ইজি অংক ইয়াৰো বিৰ মান ওলাব লাগে যেহেতু এইটো এটা চতুৰ্ভুজৰ কি হয় 4টা কোণ আছে ইয়াত 4টা অন্তঃকোণৰ মাপৰ সমষ্টি কিমান 360 ডিগ্ৰী গতিকে এইটো যোগ কৰি কিমান লিখিম 360 ডিগ্ৰী তাৰপিছত আমি ইয়াৰ পৰা ইয়াৰ মানটো ওলাব পাৰিম গতিকে আমি প্ৰথমতে কি কৰিম a কোণ প্লাছ 60 ডিগ্ৰী প্লাছ 80 ডিগ্ৰী প্লাছ 70 ডিগ্ৰী ইকুৱেল টু কিমান লিখিম 360 ডিগ্ৰী এতিয়া মই অংকটো কৰি আছোঁ a প্লাছ 60 ডিগ্ৰী প্লাছ 80 ডিগ্ৰী প্লাছ 70 ডিগ্ৰী ইকুৱেল 360 ডিগ্ৰী যেহেতু চতুৰ্ভুজ 4টা অন্তঃকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী লিখি দিয়ে a প্লাছ এইটো যোগ কৰি দিয়া 60 প্লাছ 80 কিমান হ'ল 140 আৰু 70 ডিগ্ৰী কিমান হ'ল 210 ডিগ্ৰী প্লাছ এইফালে গ'লে মাইনাছ হ'ব মাইনাছ কৰি দিয়া 6 পৰা 5 3 পৰা 2 গ'ল কিমান কিমান হ'ল 150 ডিগ্ৰী গতিকে এইটো এৰ মানটো ওলাইছে এতিয়া আমি বিৰ মানটো ওলাম আকৌ এইটো লিখি দিয়ে 80 ডিগ্ৰী প্লাছ বি ইকুৱেল টু এই দুটা যোগ কৰি কিমান পাম আমি 180 ডিগ্ৰী বিৰ মানটো লিখি দিয়ে 180 ডিগ্ৰী মাইনাছ এইটো 80 ডিগ্ৰী তেতিয়াহ'লে বিৰ মানটো কিমান হ'ব 180ৰ পৰা 80 গুচি গ'ল কিমান হ'ব 100 ডিগ্ৰী আমি এতিয়া এই অংকটো কৰিম এইটো এটা বহুভুজ হয় আমি কি জানো বহুভুজৰ বৰ্হিকোণৰ মাপৰ সমষ্টি কিমান 360 ডিগ্ৰী গতিকে a প্লাছ 60 প্লাছ 55 65 b 70 ডিগ্ৰী এই গোটেইখিনি যোগ কৰি কিমান লিখিম 360 ডিগ্ৰী তো ইয়াৰ পৰা আমি ইয়াৰ মানটো ওলাই দিব পাৰিম এতিয়া চোৱা ইয়াত কিন্তু আগতে বিৰ মানটো ওলাই ল'ম ইয়াত লিখিম b প্লাছ 1 এইটো এটা সৰল কোণ হয় গতিকে b প্লাছ 130 ইকুৱেল টু কিমান লিখিম 180 ডিগ্ৰী এতিয়া ইয়াৰ পৰা আমি প্ৰথমতে বিৰ মানটো ওলাই ল'ম তাৰপিছত আমি ইয়াৰ মানটো উলিয়াম ইয়াত চোৱা গতিকে চিত্ৰৰ পৰা পাওঁ লিখাম b প্লাছ 130 ডিগ্ৰী ইকুৱেল টু কিমান জানো 180 ডিগ্ৰী এইটো এটা সৰল কোণ হয় b ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 130 ডিগ্ৰী
বি হ'ল 180 পৰা 130 গুচি গ'ল, কিমান ডিগ্ৰী হ'ব? 50 ডিগ্ৰী। তো বিৰ মানটো ওলাই গ'ল। এতিয়া আমি ইয়াৰ মানটো ওলাম। এতিয়া বাহিৰৰ যিখিনি কোণ আছে গোটেইখিনি যোগ কৰি দিয়া। লিখে এ প্লাছ 60 ডিগ্ৰী প্লাছ তাৰপিছতে 55 ডিগ্ৰী প্লাছ বি আছে। বি মানে বিৰ মানটো কিমান পাইছোঁ? 50 ডিগ্ৰী। ইয়াত লিখি দিয়ে 50 ডিগ্ৰী প্লাছ 65 ডিগ্ৰী প্লাছ 70 ডিগ্ৰী 70 ডিগ্ৰী ইকুৱেল। এতিয়া আমি কি জানো যে বঢ়িকোণবোৰৰ মাপৰ সমষ্টি কিমান? 360 ডিগ্ৰী। 360 ডিগ্ৰী লিখি দিয়া, এপ্লাই দিয়া। এ প্লাছ এইখিনি গোটেইখিনি যোগ কৰি দিয়া, কিমান হ'ব? 5 5 5 10, 10ৰ 0 হাতৰ গ'ল 1, 7 8, 8 14, 14 পাছে 19, 19 পাছে 24, 24 আৰু 6 কিমান হ'ল? 30, 300 ডিগ্ৰী ইকুৱেলটো লিখি দিয়া 360 ডিগ্ৰী। এ ইকুৱেলটো কিমান হ'ব? ইকুৱেলটো কিমান হ'ব? 60 ডিগ্ৰী। এনচাৰ এইটো। চিত্ৰৰ পৰা পাওঁ এটা সৰল কোণ হয়। বিৰ মানটো ওলাই লওঁ। 180 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী বি ইকুৱেলটো কিমান? 110 ডিগ্ৰী। বিৰ মানটো ওলাই গ'ল। এতিয়া আমি কি হ'ম? গোটেইখিনি যোগ কৰি দিওঁ। বঢ়িকোণ যিকেইটা আছে গোটেইখিনি যোগ কৰি দিওঁ। তো লিখা ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। এ প্লাছ 80 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী $70 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী প্লাছ 9 ইকুৱেল দি দিয়া। ইকুৱেল কিমান? 360 ডিগ্ৰী এপ্লাই দিয়া। এ লিখা প্লাছ এইকেইটা যোগ কৰি দিয়া। 9 7 16, 16 25, 25 আৰু 8 কিমান? 33, 330 ডিগ্ৰী ইকুৱেল কিমান আছে? 360 ডিগ্ৰী। কাৰণ বহুভুজৰ বঢ়িকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী। এ ইকুৱেলটো লিখা 360 মাইনাছ 330 এ ইকুৱেলটো কিমান হ'ব? 30 ডিগ্ৰী। এইটো এনচাৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 3.1ৰ 4 যিখিনি অংক আছে গোটেইখিনি অংক তোমালোকক কৰি দেখুওৱা হৈছে। তোমালোকে আৰু নতুন নতুন ভিডিঅ' লাভ কৰিবৰ কাৰণে প্ৰথমতে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা।